সৰুসজাইত ছিনিয়ৰ নেশ্যনেল ৰাগবী 7 চেম্পিয়নশ্বিপ আৰম্ভ। অসম ৰাগবী সন্থাৰ মহা আয়োজন, ২৬খন ৰাজ্যৰ অংশগ্ৰহণ, জয়েৰে অভিযান আৰম্ভ অসমৰ ছোৱালী দলৰ। বুধবাৰৰ পৰা গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ছিনিয়ৰ নেশ্যনেল ৰাগবী 7 চেম্পিয়নশ্বিপ 2025। ৰাগবী ইণ্ডিয়াৰ অধীনত অসম ৰাগবী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ২৬খন ৰাজ্যই। ল'ৰা-ছোৱালী উভয় শাখাৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ক্ৰীড়াংগনত সমাৱেশ ঘটিছে প্ৰায় ৬০০গৰাকী ৰাগবী খেলুৱৈৰ। ২৩ আৰু ২৪ এপ্ৰিলত ছোৱালী শাখাৰ মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৭ আৰু ২৮ এপ্ৰিলত ল'ৰা শাখাৰ মেচ অনুষ্ঠিত হ'ব। বুধবাৰে পুৱা ৮:১৫ আন্দামান এণ্ড নিকোবৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ল অসমৰ ছোৱালী দলটো। খেলপথাৰত নমাৰ পূৰ্বে এনেদৰে সৰুসজাই প্ৰেক্টিছ গ্ৰাউণ্ডত অসমৰ ছোৱালী দলটোৱে ৱাৰ্ম আপ কৰা দেখা গ'ল। মেচ আৰম্ভ হোৱাৰ পূৰ্বে মূল খেলপথাৰত দুয়ো দলৰ খেলুৱৈক কৰমৰ্দন কৰি উৎসাহিত কৰিলে অসম ৰাগবী সন্থাৰ বিষয়ববীয়াই। ইফালে তীব্ৰ উত্তেজনাপূৰ্ণ মেচত আন্দামান এণ্ড নিকোবৰক হৰুৱাই জয়ৰ কৃতিত্ব অৰ্জন কৰিলে ঘৰুৱা দলটোৱে। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে অসম ৰাগবী সন্থাৰ কাৰ্যকৰী সভাপতি বিপুলানন্দ পাঠকে। এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে অসমত ছিনিয়ৰ ৰাগবী নেশ্যনেল চেম্পিয়নশ্বিপ আয়োজন কৰা হৈছে আৰু এইটোত ৰাগবী ইউনিয়নৰ সহযোগত হৈছে খেলখন আৰু খেলবোৰ ইয়াতে প্ৰায় ভাৰতবৰ্ষৰ ২৪খন ষ্টেট অংশগ্ৰহণ কৰি আছে আৰু ৬০০ ওপৰ খেলুৱৈ এই 4 দিনত খেলিব। আজি আৰু কাইলৈ আমাৰ ৱুমেন টীমটো খেলিব আৰু ২৭ আৰু ২৮ তাৰিখে মেন টীমটো খেলিব। অসম টীমে এতিয়ালৈকে যিটো মেচখন চলি আছে, অসম টীমে ভালেই কৰি আছে আৰু ২-৪ মিনিট আছে, দেখা যাওক কি হয়। অসম টীমক আমি নেশ্যনেল কোচ আমি অনাই লৈছিলোঁ। আজি 15 তাৰিখৰ পৰা আমি ইয়াত কোচিং দি আছোঁ আৰু তাৰ আগতেও আমাৰ যিখন ইণ্টাৰ ডিষ্ট্ৰিক্ট পাতিছিলোঁ চৰাইদেউত, তাতো বহুতখিনি এক্সপেৰিয়েঞ্চ পাইছে। অসম ৰাগবী সন্থাৰ যুটীয়া সম্পাদক শান্তনু শইকীয়াৰ নেতৃত্বত বিগত ১৪ এপ্ৰিলৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় অসম দলৰ প্ৰশিক্ষণ শিবিৰ। এই শিবিৰত ৰাগবী ইণ্ডিয়াৰ অধীনৰ মহাৰাষ্ট্ৰ আৰু কলকাতাৰ পৰা অহা দুজনকৈ প্ৰশিক্ষকে ল'ৰা-ছোৱালী উভয় শাখাৰ অসম দলক সাজু কৰিছে। ঘৰুৱা খেলপথাৰত ঘৰুৱা লোকৰ সমৰ্থনত অসম দলে সুন্দৰ ফলাফল দাঙি ধৰিব বুলি আশাবাদী অসম ৰাগবী সন্থাৰ যুটীয়া সম্পাদকগৰাকী। প্ৰস্তুতি আমি যোৱা 14 তাৰিখৰ পৰা নেহেৰু ষ্টেডিয়ামত আমি পূৰ্ণগতিত কৰাইছিলোঁ আৰু যোৱাকালি আমি তেওঁলোকক ট্ৰেইনিং সমাপ্ত কৰি আমি ইয়ালৈকে লৈ আহিছোঁ। আমাৰ দুজন কোচ আহিছে, এজন মহাৰাষ্ট্ৰৰ পৰা আৰু এজন কলকাতাৰ পৰা। তেওঁলোক দুইজন ৰাগবী ইণ্ডিয়াৰ কোচ হয়, বহুত ভাল কোচ হয়। তেওঁলোকে ভাল আমাক ল'ৰা-ছোৱালীক ভাল ট্ৰেইনিং দি আছে আৰু লগতে আমাৰ দুলাল বৰ্মনো আমাৰ লগত আছে, তত্ত্বাৱধায়ক হিচাপে চোৱা-চিতা কৰি আছে। মোৰ আৰু দুলালৰ নেতৃত্বতে ট্ৰেইনিং কেম্পটো চলি আছে আৰু আমাক সহায় কৰিছে আমাৰো এজন নিপন ৰাভা বুলি, তেওঁ আমাৰ লগত আছে। প্ৰথম খেল আছে 8:15 আন্দামান এণ্ড নিকোবৰৰ লগত আৰু দ্বিতীয়খন খেল আছে 12:15 বিহাৰৰ লগত। টোটেল 26খন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰিছে উভয়ে, ল'ৰা আৰু ছোৱালী দুয়োটা শাখাত। যোৱাবাৰতকৈতো এইবাৰ ভাল আশা কৰিছোঁ। ছোৱালীৰ 17 আছিলে যোৱাবাৰ, এইবাৰ হয়তো আমি 9-10 ৰেংকিঙৰ ভিতৰত আমি পাম বুলি আশা ৰাখিছোঁ। উল্লেখ্য যে এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা প্ৰায় ৬০০গৰাকী ৰাগবী খেলুৱৈক আতিথ্য প্ৰদান কৰিছে আয়োজকে। থকা খোৱা যাতায়াত আদিৰ সুব্যৱস্থা কৰিছে অসম ৰাগবী সন্থাই। খেলুৱৈসকল বা যিখিনি অতিথি আহিছে ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটৰ পৰা, তেখেতসকলক চবকে আমি আটাইবোৰ ওচৰৰ পাছৰ যিমানবোৰ হোটেল আছে, প্ৰায় 600মান খেলুৱৈ আছে, তাহাঁতক আমি গোটেইবোৰ হোটেলত ৰাখিছোঁ। খোৱা লোৱা গাড়ী দি অনা নিয়া ব্যৱস্থা গোটেইখিনি কৰা হৈছে। আতিথ্য গোটেই খেলুৱৈসকলক সকলোকে হোটেল দিয়া গৈছে,
টোটেল আমাৰ 300তকৈ ওপৰত মহিলা আহিছে তেওঁলোকক সকলোকে 6-7খন জেগাত হোটেল দিয়া হৈছে আৰু খোৱা বোৱা ব্যৱস্থা সকলো ষ্টেডিয়ামতে কৰা হৈছে ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ছিনিয়ৰ নেশ্যনেল ৰাগবী 7 চেম্পিয়নশ্বিপ 2025 ঘৰুৱা খেলপথাৰত ঘৰুৱা লোকৰ সমৰ্থনত চেম্পিয়নৰ মুকুট পিন্ধক ল'ৰা ছোৱালী উভয় শাখাৰ অসম দলে ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in